আমাৰ যিখন সাংগঠনিক সভাৰ শেষত তামোলপুৰ জিলাৰ ছাত্ৰ সংগঠন, আমাৰ সামাজিক সংগঠন, ধৰ্মীয় সংগঠন, এনেকুৱা যিবিলাক নেকি সংগঠন আছে তেখেতসকলৰ বিষয়ববীয়াসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলৰ লগত মত বিনিময় কৰিব বিচাৰিছে। কোনটো জনগোষ্ঠীৰ, কোনটো ছাত্ৰ সংগঠনৰ কি সমস্যা আছে সেই বিষয়ে তেখেতে জানিব বিচাৰিছে। আৰু আমাৰ তামোলপুৰ জিলাত অত্যন্ত সমস্যাৰ কাৰণটো হৈছে ইৰিগেশ্যন ছিষ্টেম। গতিকে আমি এটা দাঁতিকাষৰীয়া অঞ্চলত আছোঁ, ভূটান সীমান্তৱৰ্তী অঞ্চলত আছোঁ আৰু কৃষি প্ৰধান এখন জিলা। গতিকে কৃষি কাৰ্যত আমাৰ কৃষকসকলে বিভিন্ন সময়ত অসুবিধা পাই আছে। গতিকে তেখেতসকলে নিজাববীয়াকৈ দং নিৰ্মাণ কৰি যিটো নেকি ইৰিগেশ্যন ফেচিলিটি নিজে তেখেতসকলে নিজৰ অঞ্চলত নিজে তৈয়াৰ কৰি লৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ ইচ্ছা যে সেই আমাৰ কৃষকসকলক, স্বাভিমানী কৃষকসকলক, এইখন ঋষি আৰু কৃষিৰ দেশ বুলি কয় ভাৰতবৰ্ষক, সেই কৃষকসকলৰ কৃষি কাৰ্যত আগন্তুক সময়ত অসুবিধা যাতে নাপায়, দং কমিটিসমূহৰ লগত আলোচনা কৰি কেনেধৰণে তেখেতসকলক সহায় কৰিব পাৰে সেই সম্পৰ্কেও দং সমিতিসমূহৰ লগত মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰিম বুলি আমাক জনাইছে। আৰু আমি দং সমিতিসমূহকো সেইদিনাখন মাতিছোঁ। তামোলপুৰ জিলাৰ প্ৰত্যেকখন দং কমিটিৰ প্ৰতিনিধি সেই সভাখনত উপস্থিত থাকে। নিৰ্বাচনটো BDC নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। মুখ্যমন্ত্ৰী মহোদয়েও অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। গতিকে সেই মৰ্মে BTCত থকা 5খন জিলালৈ এক ভ্ৰমণ কাৰ্যসূচী মুখ্যমন্ত্ৰী মহোদয়ে লৈছে। আজি ওদালগুৰি জিলাত আমাৰ কাৰ্যকৰ্তাসকলক মুখ্যমন্ত্ৰী মহোদয়ে সম্বোধন কৰিব। কালি ৰাতিপুৱা 10টা বজাত তামোলপুৰ জিলালৈ আহিব। প্ৰথমে আমি তামোলপুৰ জিলাত আমি নিৰ্মাণ কৰি থকা নতুন কাৰ্যালয়টো তেখেতে উদ্বোধন কৰিব। ইয়াতে 5-10 মিনিট থাকি DC অফিচত জিলা প্ৰশাসনৰ লগত এখন চৰকাৰী সভা বৈঠক আছে। সেই সভাখন তেখেত সম্বোধন কৰি আমাৰ ভেনু, আমাৰ গোপাল জগন্নাথ থান সত্ৰলৈ যাব। তাত আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিব। আৰু আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা অত্যন্ত সুখী। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আমাৰ প্ৰেৰণা বুলি ভাবোঁ। গতিকে তেখেতে যেতিয়া আহি আমাক উদ্বোধন কৰিব, আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা অধিক উৎসাহিত হৈ আহি থকা নিৰ্বাচনত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ হকে কাম কৰিব। তেখেতৰ উপস্থিতিয়ে ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি তামোলপুৰ জিলাত আমি ভাবি আছোঁ যে অধিক শক্তিশালী কৰিব। আৰু তামোলপুৰ জিলাত যিমানটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী দিব, প্ৰত্যেকটো সমষ্টি আমি দখল কৰিবলৈ সক্ষম হ'ম। আৰু এটা কথা আপোনালোকে প্ৰত্যেকেই জানে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তামোলপুৰৰ প্ৰতি এক বিশেষ দৰদ আছে। আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক লগ পাওঁ তেতিয়া বাৰ তামোলপুৰৰ কথাই কয়। আৰু তামোলপুৰ জিলাখনক যে তেখেতে অধিক ভাল পায়, অন্তৰৰ পৰাই ভাল পায়, এই কথাটো তেখেতৰ কথাত আমি সকলোৱে বুজি পাওঁ। আৰু আপোনালোকে দেখিছে যে যেতিয়া তামোলপুৰ জিলা হিচাপে তেখেতে স্বীকৃতি প্ৰদান কৰিলে, ইয়াত কোনো আন্দোলন কৰিব লগা হোৱা নাই, কোনো পুলিচৰ লাঠিচাৰ্জ ক'তো হোৱা নাই, কোনো ঘূণীয়া হোৱা নাই, কোনো সংগ্ৰাম কৰিবলগীয়া হোৱা নাই। চ' আমাৰ এই অঞ্চলটোত তেখেতৰ মৰম থকা কাৰণে আমি কোনেও গম নোপোৱাকৈ তামোলপুৰখনক জিলা হিচাপে পাবলৈ সক্ষম হৈছোঁ। মেডিকেল কলেজ তামোলপুৰ জিলাত নিৰ্মাণ হৈ আছে, কাৰ্যকৰী হ'ব কম দিনৰ ভিতৰতে। এইটো কম ডাঙৰ কথা নেকি? তামোলপুৰৰ দৰে এখন জিলাত মেডিকেল কলেজ এখন স্থাপন কৰিছে। গতিকে এই কথাবিলাক আমি তামোলপুৰবাসী অকৃতজ্ঞ নহয়। আমি কেতিয়াও মুখ্যমন্ত্ৰী মহোদয়ৰ আমাৰ প্ৰতি থকা যি নেকি মৰম, সেই আমি তামোলপুৰবাসীয়ে কেতিয়াও নাপাহৰোঁ। আপুনি নাগৰিজুলিত গ'লে গম পাব, জীয়াটো ভুগি আছিলে মানুহে। বাল্টিৰ ওপৰত এখন দলং নিৰ্মাণ কৰিম বুলি ক'লে তেখেতে কৰি দিলে। মটঙাৰ ওপৰত এখন দলং নিৰ্মাণ কৰিম বুলি ক'লে কৰি দিলে। 240 কোটি বয় সাপেক্ষে আমাৰ পাগলাদিয়াৰ ওপৰত এখন দলং নিৰ্মাণ হৈ আছে। কম দিনৰ ভিতৰত সেই নিৰ্মাণ কাৰ্যও তাতে শেষ হ'ব। গতিকে সামগ্ৰিকভাৱে অসম মালাৰ বিভিন্ন ধৰণৰ ৰাস্তা, যিবিলাক ৰাস্তা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা, সেই ৰাস্তাবিলাক এতিয়া নতুনকৈ নিৰ্মাণ হৈ আছে। গতিকে আমি যদি সামগ্ৰিকভাৱে চাওঁ, এই তামোলপুৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ যি ভূমিকা আৰু মৰম, এইটো আমি প্ৰত্যেকে শলাগ লৈছোঁ। আৰু তামোলপুৰবাসী প্ৰত্যেকে শলাগ লৈ থাকিব আগন্তুক দিনলৈ। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ মাজত আহিছে, যে অকল এনেকুৱা নহয় যে তেখেতৰ এই কাৰ্যসূচীয়ে আমাৰ দলীয় কাৰ্যকৰ্তাক উৎসাহিত কৰিব,
নিশ্চিতভাৱে তেখেতৰ এই কাৰ্যসূচী আৰু তামোলপুৰ জিলাখনলৈ শুভ সংবাদ কঢ়িয়াই লৈ আহিব আৰু নতুন নতুন এখন নতুন জিলা আন্তঃগাঁথনিৰ পৰাই আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন ক্ষেত্ৰতে হওক কৰিবলগীয়া কাম বহুত আছে। গতিকে সেই কামখিনি যাতে সোনকালে হয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী কোৱাৰতো প্ৰয়োজনেই নাই, তেখেতে জানে গোটেই কথাখিনি নিশ্চিতভাৱে ক'ব। আহি থকা যিটো নেকি অহাকালিৰ আমাৰ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো আমাৰ কাৰণে সঞ্জীৱনী সুধা সদৃশ হ'ব। হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাকালি তামোলপুৰলৈ বিকাশৰ এটা হেৰিলৈ আহিব আৰু তামোলপুৰবাসী তেখেতৰ আগমনক লৈ যথেষ্ট উৎসাহী আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা এই আগমনলৈ যথেষ্ট উৎসাহী আৰু তেখেতে অহাকালি প্ৰায় 10মান বজাত আমাৰ তামোলপুৰ পাবহি আৰু কেইবাটাও কাৰ্যসূচী এই যিটো জাৰ্ণি সেই জাৰ্ণিটোত তেখেতে গ্ৰহণ কৰিব। বিশেষভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ যি তামোলপুৰ জিলা সেই তামোলপুৰ জিলাৰ যি আমাৰ কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলক তেখেতে এখন মিটিঙত সম্বোধন কৰিব আৰু সেই হেতুকে তামোলপুৰৰ কাৰ্যকৰ্তাসকল যথেষ্ট উৎসাহী হৈ আছে আৰু প্ৰতিটো বুথৰ পৰা আমাৰ কাৰ্যকৰ্তাসকল আহিব। বিশেষভাৱে বুথৰ কাৰ্যকৰ্তাসকল, আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল, সকলো স্থলৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল, জিলাৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক কাৰ্যকৰ্তাসকল আৰু তেখেতে এই কাৰ্যকৰ্তা সভাখনত তেখেতে সম্বোধন কৰিব আৰু নিশ্চিতভাৱে এই কাৰ্যকৰ্তা সভাখনে আমাৰ আগন্তুক যি BTC নিৰ্বাচন সেই নিৰ্বাচনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। তাৰোপৰি তেখেতে তামোলপুৰত আমাৰ যি এখন আমাৰ গভৰ্ণমেণ্ট সভা হ'ব, চৰকাৰী সভা হ'ব, তাতেও অংশগ্ৰহণ কৰিব আৰু বিশেষভাৱে সেই সভাখনত ৰাজ্য চৰকাৰ আৰু আমাৰ ৰাষ্ট্ৰীয় চৰকাৰ ভাৰত চৰকাৰৰ যিবিলাক আঁচনি হৈছে সেই আঁচনিবিলাক কেনেকৈ ইয়াতে কাৰ্যকৰীকৰণ কৰা হৈছে আৰু একেবাৰে নিম্ন স্তৰ অৰ্থাৎ তলৰ স্তৰলৈকে গৈছেনে নাই, একেবাৰে দুখীয়া একদম শেষৰজন দুখীয়া মানুহে এই যিখিনি আঁচনিসমূহ পাইছেনে নাই তাৰ পৰ্যালোচনা কৰিব আৰু বিশেষভাৱে তেখেতে কোৱা মতে আমাৰ এই অঞ্চলবিলাকত ৰাজ্য চৰকাৰৰ যিবিলাক হিতাধিকাৰী আঁচনি আৰু আমাৰ ভাৰত চৰকাৰৰ যিবিলাক হিতাধিকাৰী আঁচনি সেই আঁচনিসমূহ ভালদৰে কাৰ্যকৰীকৰণ হোৱা নাই আৰু সেইকাৰণে তেখেতে এই বিষয়খিনি গুৰুত্ব সহকাৰে লৈ ইয়াতে আহিছে আৰু যাতে আগন্তুক দিনত এই কাৰ্যসূচী বা এই যিবিলাক হিতাধিকাৰী আঁচনি সেই আঁচনিসমূহ যাতে দুখীয়া পৰিয়ালৰ ব্যক্তিসকলে যাতে প্ৰকৃত দুখীয়া পৰিয়ালৰ ব্যক্তিসকলে যাতে পায় তাৰ কাৰণে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিব আৰু নিশ্চিতভাৱে এই কাৰ্যসূচীয়ে আমাৰ সমগ্ৰ তামোলপুৰ জিলাখনতে এক বিশেষভাৱে প্ৰভাৱ পৰিব বুলি আশা কৰিছোঁ। আপুনি নিৰ্বাচকে চাই আছে যে আমাৰ প্ৰস্তুতি পূৰা তুংগত, মানে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰ্যালয় কালি নতুন কাৰ্যালয় উদ্বোধন কৰিব, শুভ উদ্বোধন হ'ব কাৰ্যালয় আমাৰ BJP তামোলপুৰ জিলাৰ যি কাৰ্যালয় এই কাৰ্যালয়ৰ কালি শুভ উদ্বোধনী আছে। তো আমি প্ৰস্তুতি পূৰা কৰি আছোঁ, ৰাস্তাৰ পৰা ধৰি মানে কাৰ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ। তো ৰাস্তা ঘাট অলপ মানে ৰিপেয়াৰিং কৰি আছোঁ। আমাৰ মানে খুব এটা উৎসৱমুখৰ পৰিৱেশে আমাৰ মানে কাৰ্যালয়ৰ সকলো BJP ভাৰতীয় জনতা পাৰ্টীৰ যিমান কাৰ্যকৰ্তা আছে, আমাৰ তামোলপুৰ জিলাৰ সভাপতি শ্ৰদ্ধেয় ভিক্টৰ কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমি খুব উৎসাহেৰে কাম কৰি আছোঁ আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক উৎসাহেৰে আদৰিবলৈ মানে বাট চাই আছোঁ। কালি আহিব তেখেতক আমি এটা মানে ভাল এটা পৰিৱেশ যাতে আমাৰ এই তামোলপুৰৰ পৰা এটা মানে ভাল এটা মানে পৰিৱেশ এটা পায় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু লগতে কালি আমাৰ ইয়াতে জিলা কাৰ্যালয় উদ্বোধনী হ'ব, তাৰপিছত হ'ব আমাৰ সকলো দল সংগঠনৰ লগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ বুথৰ কাৰ্যকৰ্তাৰ লগত আৰু আপোনাৰ দং কমিটিৰ সভাপতি সম্পাদক তেখেতসকলৰ লগত আমাৰ গৰখীয়া থান যিটো আছে গোপাল মন্দিৰ, তাতে সকলোৰে লগত সাক্ষাৎ হ'ব মুখ্যমন্ত্ৰীৰ। তো বহুত ভাল লাগিছে, কালি মুখ্যমন্ত্ৰী আহিব, আমি সকলোৱে আশাৰে বাট চাই আছোঁ।